পিয়াকি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী চোতালে আখলে তুলসী গৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী দাদাৰ ল'ৰা হৈ ইমান অবাধ্য হ'ব বুলি মই ভবা নাছিলোঁ মই তহঁতক কৈছিলোঁ ছোৱালীজনী ভাল নহয় কিন্তু তহঁতি মোৰ কথা নুশুনিলি চাচোন আজি কি হ'ল চাবলৈ দিয়া এবাৰ বাহিৰৰ পৃথিৱীখনত কিমান সংঘাত অলপ কষ্ট পালে নিজে ঠিক হৈ যাব সেইজন মানুহে নিজৰ ল'ৰাটোকে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে ইয়াকে কৰ্মফল বুলি কয় দেউতা অলপ কথা আছিল মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ মোক ক্ষমা কৰি দিয়ক এইটো হয় যে প্ৰথম অৱস্থাত বিয়াখন মোৰ বাবে অভিনয় আছিল কিন্তু লাহে লাহে মোৰ ভুলবোৰ ভাগিল এতিয়া মই এনেকৈ সুখী আপোনালোকৰ পৰা মই যি মৰম পাইছোঁ আদৰ পাইছোঁ সেয়া মই হেৰুৱাব বিচৰা নাই মই আপোনালোকৰ বোৱাৰী হৈয়ে থাকিম এইখনে মোৰ আপোন ঘৰ তুমি থাকিলে কি হ'ব মোৰ ল'ৰাটো এতিয়া গুচি যাব কেনেকৈ জীয়াই থাকিম মই এবাৰ ভাবি চাইছানে তুমি নিজৰ চিন্তা শক্তি থকা হলে নিজৰ বিয়াখনক লৈ এনেকুৱা এটা খেল তুমি নেখেলিলাহেঁতেন আৰাধনা তুমি কাৰ পৰা এইবোৰ আশা কৰিছা শ্ৰী তুমি আমাৰ সৈতে বিশ্বাসঘাতকতা কৰিছা নিৰ্বাণ কলৈ যাওঁ তই কৈছোৱে দেখোন নাথাকো ইয়াত মূৰ্খ হীৰা এৰি তই কয়লা পিছত দৌৰিবলৈ ওলাইছে কি মোৰ ডায়মণ্ড ৰিংটো আছেই এয়া পিন্ধিয়ে আছো আৰু কয়লা এতিয়া মোৰ প্ৰয়োজন নাই পিছত দৌৰি থাকিম যে আৰু কৰবাত খানা বনালেহে লাগে চিকেন তন্দুৰি বনাবলৈ নিৰ্বাণ ধেমালি কৰা নাই তুমি যাব নোৱাৰা ধেমালি মুদত মও নাই খুৰী মোৰ বহুত খং উঠি আছে
ঘৰৰ পৰা গুচি যোৱাটো সমস্যাৰ সমাধান নহয় ইয়াৰ পৰা সমস্যা বাঢ়িবহে একো সমস্যা নাবাঢ়ে এনেকৈ নোৱাৰো আৰু মই ইমান আনৰ তলত চলিবলৈ বহুত হৈ গ'ল দেউতাৰ মই মতালি তই বিয়া কৰাইছ শ্ৰীক অন্য ছোৱালীৰ বাবে তই তাক এৰি যাব নোৱাৰ মই পাৰিম কি নিৰ্বাণ এবাৰ মাৰ কথা ভাবা কিমান মৰম কৰে তোমাক তুমি গুচি গ'লে তেওঁ কিমান দুখ পাব ভাবি চাইছানে ভুল মায়ো কৰিছে প্ৰতিটো কথাতে দেউতাক সমৰ্থন কৰে মাই জানিছিল শ্ৰীক বিয়া পাতিবলৈ মোৰ অকণো ইচ্ছা নাছিল তাৰ পাছতো আহিছোঁ দিয়ক শ্ৰী হেনো নাযায় মোৰ লগত থাকক দিয়ক কিন্তু মই আৰু উভতি নহ'ম কৈ দিব শ্ৰীক সঁচাই গুচি গ'ল মই ভাবিছিলোঁ সি আহিব মোৰ ওচৰলৈ মই তাক বুজাম নিৰ্বাণ আজি মই বহুত বেছি সুখী এতিয়াৰ পৰা আৰু আমি মনে মনে লগ কৰিব নালাগে আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী এতিয়া ক্ষমা বিচাৰিলে কি হ'ব মোৰ মতে শ্ৰীয়ে শাস্তি পাব লাগে যিহেতু তাই এইখন ঘৰৰ সদস্য তই কি কওঁ বাইদেউ নিৰ্বাণ গ'লগৈ কি সঁচাই গুচি গ'ল মই ভাবিছিলোঁ সি আহিব মোৰ ওচৰলৈ মই তাক বুজাম ক'লৈ গ'ল সি নাজানো একো নক'লে আমি বাধা দিবলৈ ইমান চেষ্টা কৰিলোঁ কিন্তু নাই কোনো কথাই নুশুনিলে সি বাইদেউ আৰাধনা অলপ ধৈৰ্য ধৰা তুমি এনেকৈ ভাঙি পৰিলে কেনেকৈ হ'ব দাদাই মনৰ দুখ প্ৰকাশ নকৰে কিন্তু তেওঁ যে বহুত আঘাত পাইছে আৰাধনা তুমি এনেকৈ কন্দা কথা কৰি থাকিলে নহ'ব তুমি এই প্ৰবীৰক সাহস দিব লাগিব যদিও সি কৈ নুফুৰে কিন্তু আমি সকলোৱে জানো নিৰ্বাণ তাৰ কিমান মৰমৰ তুমি কান্দিব পাৰিছা কাৰণে অলপ সময়ৰ পিছত তোমাৰ কিছু হ'লেও মনটো পাতল হ'ব কিন্তু বেচেৰা প্ৰবীৰ সিটো কান্দিব নোৱাৰে এনেকৈ দুখবোৰ মনৰ ভিতৰতে ৰাখি থ'ব ভগৱানে নকৰক এই কথাবোৰ ভাবি চিন্তি যদি তাৰ কিবা এটা হয় এনেই সি হাই প্ৰেছাৰ থকা মানুহ মই সেইবাবেই কৈছোঁ আৰাধনা তুমি প্ৰবীৰক চম্ভালা নিৰ্বাণ আজি মই বহুত বেছি সুখী এতিয়াৰ পৰা আৰু আমি মনে মনে লগ কৰিব নালাগে আমি সদায় একেলগে থাকিব পাৰিম নাতাশা তুমি যদি সুখী মোক আৰু কি লাগে
তুমি আজি প্ৰমাণ কৰি দিলা যে তোমাৰ লাইফত মোতকৈ বেছি ইম্পৰ্টেণ্ট আৰু কোনো নাই না তোমাৰ মা দেউতা না তোমাৰ ফেমিলি কি হ'ল কি ভাবি আছা নাই নাই এনে ব'লা এতিয়া ভিতৰলৈ ইয়াতে বহি থাকিবা নেকি আহা ব'লা কিয় নিৰ্মাণ এনেকুৱা হ'ল কেতিয়াও ভবা নাছিলো মোৰলৈ এনেকুৱা কাম কৰিব বুলি কিমান মৰমত ডাঙৰ কৰিছো মই তাক একোৰে অভাৱ দিয়া নাই যি বিচাৰিছে তাকে পাইছে আপুনি বেছি টেনশ্যন নল'বচোন প্ৰেছাৰ বাঢ়িব মৰমত বহুত শক্তি থাকে দাদা বিশ্বাস ৰাখক আপোনালোকৰ মৰমৰ ওপৰত নিৰ্বাণ উভতি আহিবই বহুত লাজ পাইছো মই আটাৰে আগত এনেকুৱা সংস্কাৰটো মই তাক দিয়া নাছিলো বিয়াৰ পাছতো অন্য নাৰীৰ লগত সম্পৰ্ক সেইটোতো ইমান সৰু কথা নহয় ইমানে আমাৰ অমান্য হ'ল যে সেই ছোৱালীজনীৰ কাৰণে সি এই ঘৰৰ পৰা ওলাই গুচি গ'ল বহুত দুখ দিছে সি মোক বহুত দুখ দিছে কি কৰা নাই সি তহঁত দুয়ো ভাইৰৰ বাবে একো কষ্টকে কৰিবলৈ নিদিয়ে তহঁতক নিজে এটা মেচিনৰ দৰে দিনে ৰাতিয়ে কষ্ট কৰি তহঁতক চলাইছে তাৰ মৰমবোৰ তহঁতে বুজি নাপাওঁ আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী আপুনি যাব নোৱাৰে মই যাবলৈ নিদিওঁ আপোনাক মোৰ সন্মুখৰ পৰা আঁতৰি দিয়া স্ত্ৰী প্লিজ নাযাব এবাৰ ভাবকচোন মা দেউতাৰ কথা আপুনি জানে মায়ে কান্দি আছে তেওঁলোকক ক'বা মই উভতি আহিম বুলি যদিহে তেওঁলোকে মোক নাটাছাৰ লগত স্বীকাৰ কৰে আৰু তুমি অভিনেত্ৰী হোৱাৰ যদি মন নাই উভতি যাবা ঘৰলৈ মই নাটাছাক ভাল পাওঁ কেতিয়াবা তোমাক পত্নীৰ ৰূপত স্বীকাৰ কৰিম বুলি মিছা আশা মনত পুহি নাৰাখিবা দেউতাই মোৰ লগত যেনেকৈ গেম খেলিছে মোক বিয়া পাতিবলৈ বাধ্য কৰাইছে ময়ো গেম খেলিছোঁ আচলতে সেইদিনা মই স্ত্ৰীৰ ঘৰলৈ বিয়া কেঞ্চেল কৰিবলৈহে গৈছিলোঁ
দাদা নিৰ্বাণ দেখোন যাওঁ বুলিয়ে গুচি গ'ল এতিয়া ক'ত গ'ল পৰিয়ালৰ নিয়মবোৰ আমি যেতিয়া বেলেগ হ'ব বিচাৰিছিলোঁ তেতিয়া দেখোন বৰ বৰ কথা কৈছিলি এতিয়া নিজৰ ল'ৰাটোক কথা শুনাব নোৱাৰিলি অভদ্ৰ এনেকুৱা সময়ত ককায়েৰক এইবোৰ কথা কোৱাৰ প্ৰয়োজন আছিল নে তাৰ ল'ৰা ঘৰ এৰি গুচি গৈছে এনে সময়ত তাৰ মানসিক অৱস্থা কি হৈছে তই এবাৰ ভাবি চাইছনে কি কৰা নাই সি তহঁত দুয়ো ভাইৰৰ বাবে একো কষ্টকে কৰিবলৈ নিদিয়ে তহঁতক নিজে এটা মেচিনৰ দৰে দিনে ৰাতিয়ে কষ্ট কৰি তহঁতক চলাইছে তাৰ মৰমবোৰ তহঁতে বুজি নাপাওঁ ভাই হিচাপে এইখিনি সময়ত তোৰ দায়িত্ব কি আছিল তাৰ কাষত থিয় হোৱাৰ তাক সাহস দিয়াৰ কিন্তু তই কৰিছ কি আজিৰ যুগত এনেকুৱা এজন ককায়েক পাবলৈ ভাগ্য লাগিব বুজিছ ক'ত দেখিছ আমাৰ দৰে এই পৰিয়াল মোৰ সন্মুখত থিয় কৰাব পাৰিবি প্ৰবীৰৰ দৰে এজন ককায়েক যিয়ে ভায়েকহঁতক একো কৰিবলৈ নিদিয়াকৈ ঘৰতে বহুৱাই খুৱাইছে পাইছ বাবে মূল্য বুজা নাই সমুদ্ৰ এতিয়াও সময় আছে তোৰ চিন্তাধাৰা সলনি কৰ নহ'লে কিন্তু এদিন সকলো হেৰুৱাব লাগিব পাহৰ আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেৰি আঁকি